নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু আজিৰ এডভাৰ্টাইজমেণ্টটো আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী IIT গুৱাহাটীৰ পৰা এখন এডভাৰ্টাইজমেণ্ট আহিছে য'ত তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পোষ্ট, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা জানিবৰ বাবে ভিডিঅ'টি আপোনালোকে চাব লাগিব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। আৰু যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ অৰ্থাৎ JE পোষ্ট। আৰু ইয়াত এটাই পোষ্ট আছে আৰু পে লেভেল 6 হয় এজ পাৰ 7 CPC। আৰু ইয়াত এজ লিমিটটো দিছে মেক্সিমাম 30 ইয়াৰ্ছ আৰু এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ 3 ইয়াৰ্ছৰ এক্সপেৰিয়েঞ্চ। যদি গ্ৰেজুৱেশ্যন কৰিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত তেনেহ'লে এক্সপেৰিয়েঞ্চ নালাগে। যদি ডিপ্ল'মা কৰিছে তেনেহ'লে 3 বছৰৰ এক্সপেৰিয়েঞ্চ থকাটো বিচাৰিছে। অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ বাবে জেনেৰেল আৰু OBC কেণ্ডিডেটছে 500K পে' কৰিব লাগিব। SC ST তথা ওমেন কেণ্ডিডেটে কোনো পে'মেণ্ট কৰিব নালাগে। অনলাইন যোগে যিটো IITৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ পেলাই আবেদন কৰিব লাগিব। 15 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে। অহা 17 মাৰ্চলৈকে সময় থাকিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।